শ্ৰদ্ধা সন্মানীয় শ্ৰমিক বন্ধুসকল, আমি আজি গোটেই দিনজোৰা কাৰ্যসূচীৰ জৰিয়তে আমি অলপ কষ্ট কৰিছোঁ আমি সকলোৱে। তাৰ কাৰণে আমি ক্ষমা মাগিছোঁ যদি আপোনালোক কষ্ট হৈছে, কিয়নো সময় আমাৰ খুব কম হয়, দৌৰা-দৌৰি লাগিছে। সেয়েহে আমি গোটেইখিনি কাম একেলগে ৰঙিয়াত কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকৰ অসুবিধা যদি হৈছে তাৰ কাৰণে আমি ক্ষমা মাগিছোঁ। এতিয়া আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ল শ্বিফটিং কাৰ্যসূচী। তাৰ কাৰণে আপোনালোকক অকণমান সময় ধৈৰ্য ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই প্ৰথম শ্বিফটিং কাৰ্যসূচীৰ কাৰণে আমি আমাৰ সন্মানীয় জোনেল NFR জোনেলৰ ইনচাৰ্জ মহোদয় আমাৰ মাজত আছে। গতিকে আজি আমাৰ শ্বিফটিং কাৰ্যসূচীৰ শুভাৰম্ভণিতে আমি আমাৰ মাজত থকা সন্মানীয় জোনেল ইনচাৰ্জ ধন কুমাৰ ডেকা দেৱক আমাৰ ৰঙিয়া গোটচিটৰ তৰফৰ পৰাই, অসম গোটচিট তৰফৰ পৰাই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ সতীৰ্থবৃন্দক। এয়া ধন কুমাৰ ডেকা। তেখেতৰ প্ৰচেষ্টা, তেখেতৰ শ্ৰম, তেখেতৰ চিন্তা চৰ্চাই আমাৰ এই কামখিনি গতি কৰিছে। তাৰ কাৰণে আমি সঁচাকৈ অবাধী। আৰু তেখেতক জাপি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সতীৰ্থবৃন্দই। ধন্যবাদ। ইয়াৰ পিছত আমাৰ মাজত আছে ষ্টেট প্ৰেচিডেণ্ট সন্মানীয় ৰঞ্জন পেগুদেৱ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ সতীৰ্থবৃন্দই। এয়া ৰঞ্জন পেগু। জাপি, তেখেতক জাপিৰে সম্বৰ্ধনা জনাব। আজি শুভক্ষণত আমাৰ মাজত যিসকল সন্মানীয় ব্যক্তি জোনেলৰ পৰাই আহিছে, ষ্টেটৰ পৰা আহিছে, তেখেতসকলক মোৰ ফালৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিছোঁ। সেয়েহে মই আজিৰ এই পবিত্ৰ ক্ষণত আমাৰ জোনেলৰ ইনচাৰ্জ মাননীয় ধন কুমাৰ দেৱক মই অনুৰোধ কৰিছোঁ, তেখেতৰ বহু মূল্যৱান কিছু ভাল কথাই আমাক আপ্লুত কৰিব। সেয়েহে মই তেখেতক অনুৰোধ কৰিছোঁ, ধন কুমাৰ দেৱ এখেত জোনেল ইনচাৰ্জ, গতিকে তেখেতক এটা ক্লাব হ'ব লাগে। নমস্কাৰ। আকৌ এবাৰ আপোনালোকক লগ পালোঁ। এতিয়া পৰীক্ষণ কেনেকুৱা হৈছে কি নাই বাৰু এইটো গম পাম বাৰু পিছত। আৰু প্ৰথমে মই উপস্থিত সমূহ ভাৰতীয় ৰেলৱে মালগুদামৰ সমূহ সদস্যবৃন্দ আৰু আমাৰ মঞ্চত উপস্থিত আছে আমাৰ ষ্টেট প্ৰেচিডেণ্ট ৰঞ্জন পেগু ডাঙৰীয়া, আৰু উপস্থিত আছে আমাৰ তেজপুৰ ডেকা গাঁৱৰ প্ৰেচিডেণ্ট সভাপতি গোটচিটৰ দিগন্তজিৎ দাস, আৰু লগতে উপস্থিত আছে আমাৰ জোনেল মবিনুল ইছলাম জইণ্ট ছেক্ৰেটেৰী, আৰু থানু শইকীয়া আছে এছিষ্টেণ্ট ছেক্ৰেটেৰী উপস্থিত, আৰু জোনেল অফিচ ইনচাৰ্জ আছে আবু চামা, আৰু জোনেল ট্ৰেজাৰাৰ সঞ্জু চেত্ৰী ডাঙৰীয়া, আৰু লগতে ষ্টেট এছিষ্টেণ্ট ছেক্ৰেটেৰী ভদ্ৰেশ্বৰ চৰকাৰ ডাঙৰীয়া, আৰু এছিষ্টেণ্ট সংগঠন মন্ত্ৰী
দীপাংক কলিতা আৰু লগতে ৰঙিয়া ডিভিজনৰ ভাইচ প্ৰেচিডেণ্ট মহেন্দ্ৰ দেৱী ডাঙৰীয়া আৰু জইণ্ট ছেক্ৰেটাৰী ৰঙিয়াৰ দেৱী প্ৰসাদ নাথ আৰু জইণ্ট ছেক্ৰেটাৰী নৰেন বসুমতাৰী আৰু জইণ্ট ছেক্ৰেটাৰী চৰণ নাৰ্জাৰী আপোনালোককো মই অশেষ ধন্যবাদ দিছোঁ ইয়াত উপস্থিত হোৱাৰ বাবে। আজি যি ৰঙিয়াৰ যি আমি শিফটিং প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, আমি যি গেং লিষ্ট ৰেডি কৰিছিলোঁ, বিভিন্ন লিডাৰে আমাৰ হাতত গেং লিষ্ট আপোনাৰ জমা কৰিছিলে। আপোনাৰ গেং লিষ্টৰ বিষয়ে আপোনালোকে মোতকৈ চাগে বেছিকৈ জানে। আমাৰ ইয়াৰ নেতৃত্বত আছে আমাৰ মবিদুল ইছলাম, লগতে আমাৰ দীপাংক কলিতা আৰু আমাৰ যি সমন্বয়, আমাৰ ৰঙিয়া যি সমন্বয় ইউনিয়ন মেম্বাৰসকল আছে, কণ্ডাক্টাৰসকল আছে, তেওঁলোকৰ লগতো আমি আলোচনা কৰিছিলোঁ। আৰু একচুৱেলি সঁচা কথা, তেওঁলোক ইয়াত বৰ্তমান উপস্থিত হোৱা নাই, কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ যি আমাক তেওঁলোকে সহযোগিতা কৰিছে, এইটো আমি প্ৰশংসনীয় আৰু তেখেতলোকৰ কাৰণে আমি এটা হাত চাপৰি দিব লাগে। তেওঁলোকে আমাৰ ইউনিয়নত ইমানে তেওঁলোকে সহযোগ কৰিছে, ইমানে ছাপোৰ্ট দিছে, এইটো হয়তো চাগে মবিদুল্লাহ আৰু মইহে অনুভৱ কৰিব পাৰোঁ, যিটো বেলেগে অনুভৱ কৰিব নোৱাৰে। আৰু তেওঁলোকৰ অনুৰোধ বা তেওঁলোকৰ যি ছাপোৰ্ট, এই অনুষ্ঠানটো আজি কৰা হৈছে। বিশেষকৈ মন্তেশ্বৰ শইকীয়া আৰু নবীন চন্দ্ৰ তালুকদাৰ তাক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যদি মঞ্চত আপোনালোকৰ আগত যদি তেওঁলোকে আহি পায়, নিশ্চয় চিনাকি কৰাই দিম। আৰু গেং লিষ্টৰ কথাটো কৈছোঁ, যাৰ যাৰ লিংক আৰু যাৰ কিবা আপডেট আছে, তেওঁলোকৰ যি গেং লিষ্ট ৰেডি কৰা হৈছে, কাৰোবাৰ যদি লিংক নাই সেইটো আপোনালোকে লিডাৰৰ লগত কথা পাতি ব্যৱস্থা কৰিব। আৰু আজি মবিদুল ইছলাম আৰু দীপাংক কলিতাৰ হাতত মই গেং লিষ্ট আৰু ৰেজিষ্টাৰ মই জমা কৰিম, যিটো আমাৰ ইউনিয়নৰ এটা প্ৰট'কলত পৰে। আৰু সেইমতে আপোনালোকক কণ্টেক্ট কৰা হ'ব, কোন কোন মানুহৰ কি কি দায়িত্ব আছিল। কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে, এই দুজন ব্যক্তিৰ লগত সম্পূৰ্ণ যোগাযোগ কৰিব। লগতে ষ্টেট প্ৰেচিডেণ্ট আছে ৰঞ্জন পেগু ডাঙৰীয়া, আৰু মই আছোঁ, গুৱাহাটীৰ জোনেল অফিচ আছে। সম্পূৰ্ণ আমি আপোনালোকক সহায় কৰিবৰ কাৰণে ৰাজি আছোঁ। যিকোনো সমস্যাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব, কোনো ধৰণৰ আফচোচ নাৰাখিব। কোনোবা বিদায় হৈছোঁ, কাৰোবাক কিবা কাৰণত মিছগাইড কৰিব পাৰে, সেইটো কাৰণে আপোনালোকে চিন্তা নকৰিব। আমাৰ ফোন নাম্বাৰ দিয়া হৈ আছে, আপোনালোকে আমাৰ ইউটিউব চেনেলত ফোন নাম্বাৰ দিয়া হৈ আছে, আপোনালোকে সহায় বিচাৰিব। আপোনালোক যদি কোনোবাই হয়তো কিবা কাৰণত ৰৈ যাব পাৰে, যদি ফোনো নকৰে, কোনো কাৰণত যদি গেং লিষ্ট জমা দিয়াৰ পিছত ফোনো নকৰে, সেই বিষয়ে আপোনালোকে জনাব পাৰিব যে আমাৰ আজি 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, 3 মাহ হৈ গ'ল, আমাক কোনো ধৰণৰ যোগাযোগ কৰা নাই। তাৰো আমি ব্যৱস্থা ৰাখিছোঁ। আৰু 100% আপোনালোকৰ লগত আপোনালোকৰ লিডাৰে যোগাযোগ কৰিব। হয়তো মবিদুল ইছলামেই হওক বা আমাৰ দীপাংক কলিতাই হয়তো যোগাযোগ কৰক নকৰক, তেওঁলোকে লিডাৰৰ লগত যিখন মই লিষ্ট বনাই আনিছোঁ, তেওঁলোকৰ লগত আমাৰ মবিদুল ইছলাম আৰু দীপাংক কলিতাই যোগাযোগ কৰিব। আৰু যিখিনি গেং লিষ্ট, যিখন ৰেজিষ্টাৰ মই মবিদুল আৰু দীপাংকৰ হাতত জমা দিম। আৰু আপোনালোকৰ লগত মই আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ লগত আপোনালোকৰ যি লিডাৰ আছে, তেওঁলোকে আপোনালোকক যোগাযোগ কৰিব, কেনেদৰে আপোনালোকে কামলৈ আহিব লাগিব আৰু কামটো কেনেদৰে কৰিব লাগিব। হয়তো চাগে ইয়াৰ আগত যি প্ৰথম ফেজত যি হৈ গৈছে পৰীক্ষণ লিপি, তাত অলপ হ'লেও কিবা আপোনালোকে অনুমান কৰিব পাৰিব। আমাৰ ইয়াত দিগন্তজিৎ দাদা আছে, দাদাই আপোনালোকক থুলমূলকৈ অলপ হ'লেও বুজাই ক'ব, কেনেদৰে আপোনালোকে আকৌ এবাৰ প্ৰস্তুত হ'ব পাৰিব, প্ৰেক্টিকেল যিটো আপোনালোকৰ ট্ৰেইনিং হ'ব, যিটো কাম হ'ব। তাৰপিছত যিখিনি আমাৰ প্ৰচেষ্টা থাকিব, যিখিনি কাম থাকিব, সেইখিনি সম্পূৰ্ণ আপোনালোকক জ্ঞাত বা জনোৱা হ'ব, কেনেদৰে তাৰ পিছৰ পৰ্যায়টো আমি আগবাঢ়িব পাৰোঁ। আমাক এতিয়ালৈ যিটো আদেশ মহামন্ত্ৰীয়ে যিখন চিঠি মোলৈ লিখিছিল, যিখন শ্ৰদ্ধা মনোৰঞ্জন ছাৰে মোলৈ এখন লেটাৰ লিখিছিল, যিখিনি কাম আমাক কৰিব দিছে, শিফটিং প্ৰক্ৰিয়াটো প্ৰশিক্ষণৰ যি প্ৰশিক্ষণ কৰিব লাগে, এই গোটেইখিনি কাম আমি কৰি খুব সোনকালে আমি শেষ কৰিম। আপোনালোকৰ যি গেং লিষ্ট আৰু ৰেজিষ্টাৰ মই মবিদুল্লাৰ হাতত জমা দিম। ৰেজিষ্টাৰখন লাগিছিলে, ৰেজিষ্টাৰ মই গেং লিষ্ট মই মবিদুল্লাৰ হাতত জমা দিম। আৰু সেইমতে মই যিখিনি আপোনাৰ লিডাৰে ইয়াত গেং লিষ্ট জমা দিছে, মই আকৌ এবাৰ কৈছোঁ, তেওঁলোকৰ লগত তেওঁ বৈঠক কৰিব। সেই বৈঠকৰ মতে আপোনালোকৰ লিডাৰে সুন্দৰকৈ কণ্টেক্ট কৰি আপোনালোকে কামত লাগিব পাৰিব। আৰু মই আপোনালোকক শুভেচ্ছা জনালোঁ। আজি চাগে এইটো ইতিহাস হ'ব যিটো ৰঙিয়াৰ কাৰণে, সেইকাৰণে আকৌ এবাৰ মই আপোনাক শুভেচ্ছা জনাইছোঁ। ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ, বিশেষকৈ আমাৰ ৰঙিয়া গোটছেদৰ কৰ্মৰত শ্ৰমিকসকলৰ আজি যি কাৰ্যপন্থাৰ ব্যৱস্থাপনাৰ অভাষণ আয়োজন কৰা হৈছে, এই আয়োজিত আমাৰ সুদোক্তা আমাৰ মবিদুল ইছলাম ডাঙৰীয়া
তথা আমাৰ দীপাংকৰ লগতে তেওঁৰ সহযোগীসকল তো আপোনালোকৰ সহযোগত আপোনালোকৰ ইনিচিয়েটিভত আজি এখন সভা সুন্দৰভাৱে সফল হৈছে বহুত ভাল লাগিছে তাৰ লগতে আমাৰ মঞ্চত উপস্থিত থকা আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জোন লেভেলৰ আমাৰ ইনচাৰ্জ ধন কুমাৰ ডেকা ডাঙৰীয়া লগতে আমাৰ অলপ আগতে দাদাৰ নামটো পাহৰিছোঁ দাদাৰ কি আছিল নামটো দিগন্ত দাস ডাঙৰীয়া তেওঁ অদূৰ আমাৰ তেজপুৰৰ পৰা আপোনালোকৰ ওচৰত আহি তেওঁ অৰিজিনেলি কাম কেনেকৈ কৰে তেওঁ অলপমান বুজাই দিলে আৰু আশা কৰিছোঁ আজি আপোনালোকক ৰঞ্জন মৰাণৰ নেতৃত্বত যিখিনি প্ৰশিক্ষণ আপোনালোকক দিয়া হৈছে অন্ততঃ আপোনালোকে কিছু অংশ হ'লেও আপোনালোকে জ্ঞান আয়ত্ব কৰিছে তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু আপোনালোকলৈ শুভেচ্ছাও থাকিল 2014 চনৰ 5 ফেব্ৰুৱাৰী আছিলে অসমতে এইটো ইতিহাস ৰচা হৈছে য'ত আমাৰ অসমৰে উদ্যোগ এটা সন্তান যাৰ নাম কি কোৱা আছিলে ৰাজেন গোহাঁই যেতিয়া ষ্টেট ৰেলৱে মিনিষ্টাৰ আছিলে তেতিয়া অসমৰ ভূমিতে আমাৰ আপোনাৰ মোৰ QR কাৰ্ডৰ মেম্বাৰশ্বিপৰ কাৰ্ডটো তাত ৰেলৱে বৰ্ডৰ পৰা অৰ্ডাৰ লৈ উদ্ঘাটন কৰা হৈছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপোনালোকে চবে মনত ৰাখিব মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁহে আমাৰ কাৰ্য কিন্তু ৰেলৱে বৰ্ডক চাপৰ্টিয়ে কৰা হৈছে আৰু যেতিয়া আমি ডাটাবেছ ছাবমিট কৰি যেতিয়া ৰেলৱে শ্ৰম ৰোজগাৰ মন্ত্ৰালয়ে ছাবমিট কৰা হ'ব তেতিয়াই 2003 চন আৰু 2021 চনৰ ত্ৰিপাক্ষিক বৈঠকত যিবিলাক আপোনাক মোক কাৰণে যিটো সুবিধা দিবৰ কাৰণে গভৰ্ণমেণ্টে যিটো প্ৰস্তাৱ পাছ কৰি ৰাখিছে এইখিনি তেওঁলোকে পোনপটীয়াকৈ নিৰ্দেশ দিব ৰেলৱে বৰ্ডক যে এইবিলাক মোৰ মানুহ আপোনাৰ ৰেলত কৰ্মৰত শ্ৰমিক হয় তেওঁলোকক পাৰ্মানেণ্ট যিটো ছিষ্টেম আছে সেইমতে কৰিব লাগিব নিৰ্দেশ দিব গতিকে আমি চৰকাৰটো আহিছে পুনৰ বিজেপি চৰকাৰ আহিছে আশা কৰিছোঁ অতি সোনকালে আমাৰ লেবাৰ কোডটো পাছ হ'ব আৰু ইয়াতে এটা কথা আছে আপুনি মই এতিয়াও লেবাৰ কাম কৰি আমাৰ দাদা আছে তেওঁলোকৰ ওচৰত গ'লে আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব আপোনালোকক কামত নিয়োগ কৰিব কিন্তু আপুনি মই লেবাৰ যিবিলাক ফিজিকেলি কাম কৰিব তেওঁলোককে একেটা কিবা দিব চৰকাৰ মন্ত্ৰী এনজিলাই বহি থাকিব দিব নেকি কি দৰকাৰ হৈ দিব তাৰ কাৰণে তেওঁলোকৰ দৰমহা কেনেকৈ আহিব তেওঁলোকৰ দৰমহাৰ ব্যৱস্থাটো ডিপাৰ্টমেণ্টেল লেবাৰ ছিষ্টেমৰ জৰিয়তে আজি গভৰ্ণমেণ্টে যোৱা পাৰ্লিয়ামেণ্টত পাছ কৰি থোৱা আছে আপোনাৰে নহয় আপোনাৰ লগতে হাজাৰ মানুহ আছে সেই মানুহবিলাকৰ সুৰক্ষা স্বাৰ্থৰ খাতিৰত আৰু আপোনাৰ ভৱিষ্যত প্ৰজন্ম আপুনি মই ৰিটায়াৰমেণ্ট হোৱাৰ পাছত আপোনাৰ প্ৰজন্ম যে বাধ্যতামূলকভাৱে আপোনাৰ পষ্টৰ এগেইনষ্টত পাব সেই বিষয়টো ইয়াৰ উল্লেখ আছে আপোনাৰ ল'ৰাৰ শেষ হোৱাৰ পাছত বা তেওঁ ডিছেবিলিটি হ'লে আপোনাৰ নাতিয়ে পাব পুতিয়ে পাব ঠিক এই আইনটো লেবাৰ কোডৰ জৰিয়তে আজি পাছ কৰি অনা হৈছে এইখিনি আপোনাৰ মোৰ কাৰণে বহুত সৌভাগ্য গতিকে সেই বস্তুটো এটাই কোৱা হৈছে আৰু এটা মই কনচেপ্ট আপোনালোকক ক'বলৈ গৈ আছোঁ আপুনি আজি চৰ্দাৰ আপুনি কাম কৰি থকা অৱস্থাত যদি আপোনাৰ বাইচান্স আপোনাৰ ডিছেবিলিটিৰ কাম কৰিব আপুনি মৰিয়ে গ'ল তেতিয়া আপোনাৰ ল'ৰা ছোৱালী উপযুক্ত নহ'ল কি কৰিব আপোনাৰ কাৰণ তাত লিখা আছে যে আপোনাৰ ঘৰৰ এজন মেম্বাৰে আপোনাৰ পষ্টৰ এগেইনষ্টত পাবই কিন্তু আপোনাৰ ল'ৰা বা ছোৱালীজনে আপোনাৰ সন্তানে আপুনি যেতিয়া ডিছেবিলিটি হৈ গ'ল বা আপুনি ৰিটায়াৰমেণ্ট হ'ল আপোনাৰ সন্তান উপযুক্ত নহয় তেতিয়া কি কৰিব লেবাৰলৈও পাব আৰু আপুনি যদি লেবাৰ কৰি আছে তেতিয়াহ'লে লেবাৰ কৰি থকা অৱস্থাত আপোনাৰ ল'ৰাই যদি আপোনাৰ ৰিটায়াৰমেণ্ট হ'ব যদি উপযুক্ত চৰ্দাৰ মন্ত্ৰী বা তেওঁ আপগ্ৰেশ্যন ভাল অফিচাৰ পাব ঠিক তেনেকুৱা ধৰণৰ কনচেপ্টত এই বস্তুটো পাছ কৰি থোৱা আছে আৰু বেছি নকওঁ সকলোকে সহযোগিতা আগবঢ়াইছোঁ আৰু আজিৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ বেলেগ ধৰণৰ মন্তব্য কৰিব নালাগে কোনোবাই যদি আপোনালোকৰ ৰিলেটেড লিডাৰে যদি ভুল কাম কৰিছে তেওঁক ধৰাবলৈ চেষ্টা কৰক তেওঁ ভালকৈ কওক যে সোনকালে আমাক কামত সহায় কৰক আপুনি শুই থাকিব নালাগে বা আপুনি তেনেকৈ নেগলিজেঞ্চ কৰিব লাগে গতিকে আমাৰ কামটো যাতে হওক সেই বক্তব্যৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ ধন্যবাদ